ই ৰিক্সা আৰু মেজিকৰ মাজত আজি বহুদিনৰ পৰা সংঘাতৰ সৃষ্টি হৈ আছে। এই সংঘাতৰ বিষয়টো আমি চৰকাৰ আৰু প্ৰশাসনৰ দৃষ্টিগোচৰ কৰোৱা। যিহেতু আমি গেলেকী আৰু হালুৱাটিং লাইনটো প্ৰায় 15 কিলোমিটাৰ ৰাস্তা 24খন মেজিক চলাই প্ৰত্যেকে নিজৰ নিজৰ ঘৰৰ পৰিয়াল পোহপাল দি আহিছোঁ আৰু আমাৰ ইয়াৰ সকলো সদস্যই মেজিক চলাই নিজৰ পৰিয়াল পৰিচালনা কৰি আহিছে। কিন্তু বিগত 2 বছৰৰ পৰা আমাৰ লাইনটোত কিছু বেটেৰী ৰিক্সা আহি চলিবলৈ আৰম্ভ কৰিছে, যিসকলে আমাৰ লাইনটোত যথেষ্ট বিশৃংখলতাৰ সৃষ্টি কৰিছে, যাৰ ফলত আমাৰ দৈনন্দিন বিভিন্ন ধৰণৰ হাই কাজিয়া সংঘাতৰ সৃষ্টি হৈছে। গতিকে ইয়াৰ সমাধানৰ সূত্ৰ বিচাৰি আমি আমাৰ স্থানীয় থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক অৱগত কৰাওঁ। তেওঁ আমাক জিলা পৰিবহণ বিষয়াৰ ওচৰলৈ যাবলৈ আমাক নিৰ্দেশ দিছিল। তেওঁৰ কথামতে আমি জিলা পৰিবহণ বিষয়াৰ ওচৰলৈ গৈ আমি পৰ্যায়ক্ৰমে কেইবাখনো স্মাৰকপত্ৰ প্ৰদান কৰা হৈছিল, কিন্তু আমি জিলা পৰিবহণ বিষয়াৰ ফালৰ পৰা কোনো ধৰণৰ ৰেছপন্স নাপালোঁ, যাৰ পাছত আমি জিলা উপায়ুক্ত মহোদয়ৰ ওচৰলৈ যাবলৈ বাধ্য হ'লোঁ। তেখেতৰ ওচৰলৈ যোৱাৰ পাছত তেখেতৰ প্ৰত্যক্ষ হস্তক্ষেপত তেওঁলোকে মাননীয় ৰাজহ চক্ৰ বিষয়া অধীনত আৰু জিলা পৰিবহণ বিষয়াৰ তত্বাৱধানত হালুৱাটিং থানাত ই ৰিক্সা আৰু মেজিক দুয়োপক্ষৰ উপস্থিতিত এখন আলোচনা বহাইছিল, য'ত আমি ই ৰিক্সাৰ কাৰণে ৰোড মেপ নিৰ্ধাৰণ কৰি দিবলৈ আমি কৈছিলোঁ আৰু তেওঁলোকে আমাক আশ্বাস দিছিল যে এই বিষয়টো আমি আলোচনা কৰি 10-15 দিনৰ ভিতৰত আমি আপোনালোকক জনাম। কিন্তু অতি পৰিতাপৰ বিষয় যে আজি 6 মাহ দিন অতিবাহিত হ'ল, কিন্তু তেখেতলোকৰ পৰা কোনো ধৰণৰ ফলাফল নাপালোঁ আৰু যথেষ্টখিনি আমি এই বিষয়টো লৈ পেলাই তেওঁলোকৰ লগত সদায় হাই কাজিয়া কৰি পেলাই আমিও আমনি পাইছোঁ। গতিকেলৈ আমি এটা কথাই ক'ব বিচাৰোঁ যে বেটেৰী ৰিক্সা আমাৰ লাইনত চলক, তাত কোনো ধৰণৰ আপত্তি নাই, কিন্তু যিটো তেওঁলোকৰ নিজৰ নীতি নিয়ম আছে সেই নীতি নিয়ম মানি চলক, তাৰ নিৰ্দিষ্ট এটা সীমা বান্ধি দিয়ক, য'ত নেকি তেওঁলোকো চলি থাকিব, আমিও চলি থাকোঁ। যিহেতু আমাৰ লাইনটোত বেটেৰী ৰিক্সা চলাবলৈ কাৰণে আজি 15 কিলোমিটাৰ ৰাস্তাটোত আমি 24খন মেজিক চলাই আহিছোঁ। তাৰ মাজত যদি আৰু 20-25খন ই ৰিক্সা সোমাই পেলাই আমাক আমনি কৰে, আমাৰ এই ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছোঁ আৰু আমি আমাৰ গাড়ীৰ ডকুমেণ্টছ যেনে আমি ৰোড টেক্সৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ যিবিলাক আমি বাকায়া দিবলগীয়া হয় বছৰেকীয়া, সেইবিলাক দিয়াত আমি যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছোঁ। গতিকেলৈ আমি আগৰ পৰাই কৈয়ে আহিছোঁ আৰু কৈয়ে আছোঁ যে এই বিষয়টো চৰকাৰে অতি সোনকালে ইয়াৰ কিবা এটা বৃহত্তৰ ব্যৱস্থা লওক, নহ'লে আমাৰ যথেষ্ট অসুবিধা হৈ পৰিছে। গতিকে দিনক দিনে বেটেৰী ৰিক্সা বৃদ্ধি হোৱাত আমাৰ মেজিকখিনি চলিবলৈ আৰু EMI পৰিশোধ কৰিবলৈ যথেষ্ট অসুবিধা হৈ গৈছে আৰু অন্যথা আমি আমাৰ ফালৰ পৰা আমি কৰিছোঁ, তেওঁলোকে যদি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে আমাৰ 24খন মেজিকৰ 24খন RC আমি কেঞ্চেল কৰিম আৰু তেওঁলোকে আমাক কেঞ্চেল কৰাৰ ব্যৱস্থা কৰি দিয়ক। আমি জিলা পৰিবহণ বিষয়াক আমি এই বিষয়টো লৈ পেলাই আবেদন কৰিম আৰু আমি তেতিয়া এই লাইনটোত আমি 24টা পৰিয়ালে আমি বেটেৰী ৰিক্সা চলাই পেলাই, কাৰণ যিহেতু আমি বছৰেকত 7,500 টকাকৈ আমি বছৰেকীয়া কৰ দি আহিছোঁ আৰু তেওঁলোকৰ বছৰেকীয়া কৰ হৈছে মাত্ৰ 600 টকা আৰু তেওঁলোকৰ কোনো ধৰণৰ ইঞ্চুৰেঞ্চ পলিউশ্যনৰ কোনো কথা নাই। আমি প্ৰত্যেকটো বস্তুতে যদি আমি কেলকুলেশ্যন কৰিবলৈ যাওঁ তেনেহ'লে আমি প্ৰত্যেক বছৰে আমি 40,000 পৰা 50,000 টকা এখন মেজিকৰ পৰা আমি দি আহিছোঁ চৰকাৰক। গতিকেলৈ চৰকাৰে কোনটো ভাল হয় সেইটোৰ ওপৰত এটা নিৰ্দিষ্ট ব্যৱস্থা লওক আৰু আমাক ইয়াৰ বিষয় লৈ পেলাই কিবা এটা সুবিচাৰ কৰি দিব বুলি আমি আশা কৰিলোঁ। এয়াই আমাৰ আজি ক'বলগীয়া।